নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনালোঁ। এয়া চাওকচোন, ফাগুনৰ মাহ আৰু ফাগুনৰ মাহতে কুলি এনেদৰে মাতি আছে। আগতে দেখোন বহাগ মাহতে মাতিছিল, কিন্তু এতিয়া আৰু প্ৰকৃতিৰো কিছুমান নতুন নতুন হেৰি হৈছে, কিছু কিছু বস্তু নতুন নতুনকৈ ওলাইছে। আৰু এয়া ফাগুন মাহতে কুলি এনে সুন্দৰকৈ মাতি আছে চাওকচোন। আজি মই বনাবলৈ লৈছোঁ একেবাৰে চিম্পুল দুপৰীয়াৰ ভাত সাজ। এয়া মই পল বেঙেনা কাটি লৈছোঁ দীঘল দীঘলকৈ, আৰু ইফালে কণী ভাজিম, আৰু ইয়াত দিম কেইটামান জলকীয়া, আৰু দুটা মই পিঁয়াজ কাটি লৈছোঁ। একেবাৰে চিম্পুল আজি মোৰ দুপৰীয়াৰ ভাত সাজ। আৰু ইফালে ভাত আৰু দালি মই বহাই দিছোঁ কুকাৰ, একফালে ভাত একফালে দালি। আৰু দেখুৱাব লগা এনেদৰে নহয়, কিন্তু তথাপি ভিডিঅ'বিলাক দি আছোঁ, মাজে মাজে দি থাকিলে ভাল লাগে। এয়া মই বেঙেনাকেইটা ধুই ভালদৰে দীঘল দীঘলকৈ কাটি লৈছোঁ, আৰু তাত কেঁচা জলকীয়া ভাজি দিম। জলকীয়া ভাজা খাই চাবচোন, ধুনীয়া লাগে। আৰু ইয়াক কণী সিজাই পেলাই মই চেলাই লৈছোঁ, আৰু এইফালে পিঁয়াজ দুটা কাটি লৈছোঁ। এয়া মোৰ আজি দুপৰীয়াৰ ভাতৰ যোগাৰ। ইফালে মই কেৰাহী পাতি দিছোঁ, ইয়াত দি দিম মই মিঠাতেল। আৰু বেঙেনাই ৰিফাইনত ভাজিও খাব পাৰি বেচনেদি, আজি মই তেলতে ভাজিম বেচন নোহোৱাকৈ। ইফালে তেল দি দিছোঁ মই, এয়া আৰু দিছোঁ পিঁয়াজ। সেইখিনি ৰঙচুৱাকৈ ভাজি ল'ম। এতিয়া ইয়াত মই বেঙেনাখিনি দি দিছোঁ, জলকীয়াকেইটা দি দিছোঁ। আৰু জলকীয়া এনেদৰে ভাজি খাবচোন, খুব ভাল লাগে। আৰু জ্বালাটো কম থাকিলেও ভাজাৰ পিছত জ্বালাটো বেছি হৈ যায়। এতিয়া মই দি দিছোঁ ইয়াতে বেঙেনাখিনি, পল বেঙেনা। বেঙেনা ভাজা, গৰম গৰম ভাত, ডিমা ভাজা, দুপৰীয়াৰ ভাত সাজ। আৰু ইয়াতে মই এতিয়া হালধি আৰু নিমখ দি দিছোঁ আন্দাজ মতে। ইয়াত দিছোঁ হালধি আৰু নিমখ। বেলেগ আৰু মছলা নাই। কোনোবাই যদি কিবা দিয়ে নেকি এনেদৰে মছলা, আমাৰ কিন্তু নেদাওঁ আৰু ইয়াতে একো। নিমখ, হালধি, পিঁয়াজ, আৰু এইখিনি ভালদৰে মিক্স কৰি লাৰি দি ঢাকন দি থৈ দিম। জুইখিনি মই একেবাৰে কমাই দিম, এনেদৰে ঢাকন দি থ'ম অলপ সময়, জুইটো চিমত দি। আৰু মাজে মাজে এনেদৰে ঢাকনখন খুলি লাৰি দিম। এনেদৰে অলপ অলপ লাৰি থাকিলে সোনকালে সিজে। জুইখিনি যদি বেছিকৈ দিওঁ নহয়, বেঙেনাখিনি দেই যাব। জুইটো চিমত দি এনেকৈ ঢাকন মাৰি থৈ দিম। আৰু মই ইয়াত লাৰি দি ঢাকন দি থৈ দিছোঁ। আৰু ইফালে মই কণীকেইটা ভজাৰ কাৰণে কেৰাহী পাতি দিছোঁ, ইয়াতে তেল। ভিডিঅ'বিলাক চাই কেনে পাই জনাবচোন। যদি এই ভিডিঅ'বিলাক চাই ভাল লাগে, লাইক কমেণ্ট কৰিব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে, আশা কৰোঁ তেখেতসকলে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। আৰু ইয়াতে দি দিছোঁ মই পিঁয়াজ। কণীখিনি ভাজি ল'ম, এনেও খাব পাৰি সিজাই পেলাই, কিন্তু অলপ ভাজি খালে দেখাতো ভাল লাগে আৰু খায়ো সোৱাদ লাগে। ইয়াত দি দিছোঁ মই কণীকেইটা। আৰু ইয়াতো আৰু বেলেগ মছলা নিদিওঁ, নিমখ আৰু হালধি আৰু পিঁয়াজ দি। গৰম মছলা চছলা দিলে দিব পাৰি, আৰু মই নেদাওঁ এনেদৰে। আৰু মোৰ এনেও মছলা পাতি বহুত কমকৈ দিয়া যায়। দিছোঁ নিমখ আৰু হালধি দি পেলাই এইখিনি ভালদৰে ৰঙাকৈ ভাজি ল'ম। বৰপেটাৰ ডিমা ভাজা, আলু ভাজাৰ নিচিনাকৈ। এইখিনি ভালদৰে ভাজি ল'লোঁ মই ডিমাকেইটা। সকলোৰে খোৱা ধৰণ, বনোৱা ধৰণ বেলেগ বেলেগ। মই তাৰপাছত দালিখিনি তেল মাৰি দিলোঁ। একেবাৰে চিম্পুল দালি, বেঙেনা ভাজা, কণী ভাজা। দালি আছে ইয়াত, মুগমচুৰ দালি। আৰু মোৰ ইফালে বেঙেনা ভাজাখিনি হৈছে। আৰু ইয়াত ভাত সাজ, ইফালে চালাড, গাজৰ, বিট, বিলাহী আৰু নেমু, আৰু এইফালে মোৰ ভাত সাজ আজি দুপৰীয়াৰ একেবাৰে চিম্পুল। আৰু ইফালে আছে দালি, ইয়াত নিৰামিষ বুলিও ক'ব পাৰি। ইয়াৰ ইফালে চালাড, বিট আৰু বিলাহী আৰু গাজৰ।
আৰু মোৰ এয়া দুপৰীয়াৰ ভাত সাজ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।